শুৱালকুছিত কেইবাটাও উন্নয়নৰ বাৰ্তালৈ উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুৱালকুছিৰ 30খন বিচনাযুক্ত চিকিৎসালয়ক 100খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নতিকৰণ কৰাৰ লগতে শুৱালকুছিত পুনৰ নিৰ্মাণ কৰা ছুইমিং পুলৰ উদ্বোধন আৰু শুৱালকুছি প্ৰৱেশদ্বাৰৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বৰ্ধিত অংশৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে শুৱালকুছি গাঁও পঞ্চায়ত আৰু পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন, শুৱালকুছি মহাবিদ্যালয়ত প্ৰেক্ষাগৃহৰ আধাৰশিলা, শ্ৰী শ্ৰী শংকৰদেৱ ধামৰ ভৱনৰ আধাৰশিলা স্থাপনকে ধৰি কেইবাটাও কাৰ্যসূচীত ভাৰ্চুৱেলি উদ্বোধনী অনুষ্ঠানত মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য খণ্ডই আজি লাভ কৰিছে এক নতুন গতি। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোককে সমানে উন্নতমানৰ স্বাস্থ্য সুবিধা প্ৰদানৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সময়ে সময়ে গ্ৰহণ কৰি আহিছে বহুতো অভিলাষী আঁচনি। তাৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ শুৱালকুছি FRU 100খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ এক অভিলাষী প্ৰয়াস হাতত লোৱা হৈছে, য'ত 18টা বহিঃবিভাগীয় কক্ষ, এক্স-ৰে কক্ষ, আল্ট্ৰাছাউণ্ড কক্ষ, MRI কক্ষ, মৰ্গ, পৰীক্ষাগাৰ, লঘু অস্ত্ৰোপচাৰ কক্ষ, ফিজিঅথেৰাপি কক্ষকে আদি কৰি সকলোবোৰ উন্নত সা সুবিধা উপলব্ধ হ'ব। অসম চৰকাৰৰ সহযোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে গ্ৰহণ কৰা এই পদক্ষেপে উপকৃত কৰিব শুৱালকুছিৰ লাখ লাখ লোকক। বিকাশ যাত্ৰা ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াস। এতিয়া মই অসমৰ দূৰদৰ্শী মুখ্য